Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত এটা বিশেষ কথা ক'বৰ বাবে বনাইছো আৰু ইয়াত আপোনালোক যিসকল অৰুণোদয় স্কিমছ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'ব আৰু আপোনালোকে চাব পাৰিব যেহেতু ইয়াত মই সকলোবিলাক কথা আপোনালোকে কেনেকৈ অৰুণোদয় স্কিমত বা অৰুণোদয় যি সুবিধা আছে সেইটো আপোনালোকে লাভ কৰিব পাৰিব কি পদ্ধতিৰে আপোনালোকে আবেদন কৰিব লাগিব বা ফৰ্মখন আচলতে আপোনালোকে ক'ত পাব পাৰিব এই গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টো হেকলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনলে প্লিজ সাবস্ক্ৰাইব কৰি এই চেনেলটো বেল আইকনটো দবাই ল'ব এতিয়া আপোনালোকে সাধাৰণতে অৰুণোদয় স্কিমত আগতে সাধাৰণতে যিসকলে এপ্লাই কৰিলে তেওঁলোকে হয়তো ধন পাই আছে বা আপোনালোকে হয়তো পইচাটো পাই আছে এটা নতুন সকলে বা যিসকলে সাধাৰণতে মহিলা হয় তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰিব নোৱাৰে সকলো মহিলা এপ্লাই কৰিব পাৰিব নোৱাৰে হেতুৰ বিষয়ে যেটো প্ৰথমতে কৈ লৈছো সকলো ইয়াত সাধাৰণতে এবাৰ যিসকলে অৰুণোদয় আঁচনিত এপ্লাই কৰিব সকলোবিলাক মহিলা সাধাৰণতে আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ এই অৰুণোদয়ৰ পইচা আৰু ইয়াত আপোনালোকে যাৰ আসলতে ৰেচন কাৰ্ড আছে যাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ ৰেচন কাৰ্ড যাৰ সাধাৰণতে আছে তেওঁলোকে এই অৰুণোদয় স্কিমত অৰুণোদয় যি সুবিধা আছে এটো আপোনালোকে নামভৰ্তি কৰিব পাৰিব এতিয়া নামভৰ্তি কৰিবৰ কাৰণে প্ৰথম কথাটো হৈছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব সো ইয়াত যেহেতু আপোনালোকৰ এই নামভৰ্তিকৰণ সেই নামভৰ্তিকৰণত অফলাইন ভাবে আপোনালোকক ফৰ্ম প্ৰদান কৰা হয় বা আপোনালোকৰ অনলাইন কোনো ধৰণৰ মেথড ইয়াত নাই এপ্লাই কৰাৰ কাৰণে সো আপোনালোকৰ এইবাৰো সাধাৰণতে আপোনালোকৰ যি ফৰ্ম সেই ফৰ্মবিলাক অফলাইন মাধ্যমতে হয়তো আপোনালোকক প্ৰদান কৰিব যদি পিছৰ অৱস্থাত অনলাইন কৰে তেতিয়া আপোনালোকক মই অৱগত কৰিবলৈ চেষ্টা কৰিম কিন্তু যিমান সম্ভৱ বা যিমান দূৰ দেখা পোৱা গৈছে বা গম পোৱা গৈছে আপোনালোকৰ যি ফৰ্ম সেই ফৰ্মবিলাক সাধাৰণতে অফলাইন মাধ্যমত আপোনালোকে পাব আৰু এতিয়া ফৰ্মবিলাক সাধাৰণতে আপোনালোকে পাব ক'ত ফৰ্মবিলাক পাব আপোনালোকৰ যি গাঁও পঞ্চায়তৰ অফিচ আছে সেই গাঁও পঞ্চায়তৰ অফিচৰ হয়তো তাত পাব পাৰে বা আপোনালোকৰ যি ৱাৰ্ডত যিসকল মেম্বাৰ আছে তেওঁলোকৰ ওচৰত আপোনালোকে এই ফৰ্মখন পোৱাৰ সম্ভাৱনা থাকিব বা আপোনালোকৰ যি এৰিয়াত যি প্ৰেচিডেণ্ট আছে সেই ৱাৰ্ডৰ সেইজনে হয়তো আপোনালোকক প্ৰদান কৰিব মুঠৰ ওপৰত আপোনালোকৰ যি ফৰ্ম সেই ফৰ্মবিলাক সাধাৰণতে আপোনালোকৰ যি পঞ্চায়ত সেই পঞ্চায়তত পোৱাৰ সম্ভাৱনা থাকিব এতিয়া কেতিয়াৰ পৰা ফৰ্ম দিব বা কি কৰিব সেইখিনিৰ বিষয়ে এতিয়ালৈকে সম্পূৰ্ণ ডিটেইলছ অহা নাই কিন্তু আপোনালোকৰ এই ফৰ্মবিলাক বা এই যি আপোনালোকৰ অৰুণোদয় আঁচনি যিসকলে ধন পাব বিচাৰে বা আপোনালোকে লাভ উঠাব বিচাৰে তেওঁলোকে আসলতে ফৰ্মবিলাক হয়তো সোনকালে আপোনালোকে পাব পাৰে কিছু ক্ষেত্ৰত কিছু ঠাইত হয়তো এপ্লাই হৈও আছে তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতিৰে কৰিছে কিন্তু প্ৰায়বিলাক ঠাইত নাই হোৱা গতিকে যেতিয়া আপোনালোকৰ হ'ব এপ্লাই সাধাৰণতে আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমেদি গম পাই যাব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু তথাপিও আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকৰ যি লোকেলিটি আপোনালোকৰ যি পঞ্চায়ত আছে তাত গৈ এবাৰ সুধিব পাৰে বা আপোনালোকৰ যি গাঁৱত ৱাৰ্ড মেম্বাৰ আছে তেওঁক আপোনালোকে সুধিব পাৰে যে আপোনালোকক ফৰ্ম দিছে নে নাই দিয়া আৰু যদি দিছে তেতিয়াহ'লে আপোনালোকে তাৰ পৰা লৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব এতিয়া আপোনালোকে এই ফৰ্মখন জমা দিব ক'ত ফৰ্মখন আসলতে আপোনালোকে যিখন ফৰ্ম পাব সেই ফৰ্মখন আপোনালোকে য'ৰ পৰা পাব সেই ঠাইডোখৰতে আসলতে আপোনালোকে ফৰ্মখন জমা দিব লাগিব অৰ্থাৎ যদি আপোনালোকে পঞ্চায়তে আপোনালোকক ফৰ্মখন প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকে সেই ফৰ্মখন পঞ্চায়ততে আপোনালোকে জমা দিব আৰু তেনেকৈ আসলতে যিটো সিস্টেম যেহেতু আপোনালোকৰ অনলাইন ইয়াত হোৱা নাই বা অনলাইন পৰ্টেলটো যদিও আছে কিন্তু সেই পৰ্টেলত আপোনালোকৰ এপ্লাই নহয় গতিকে আপোনালোকে অফলাইন ভাবে কৰিব লাগিব কিমান টকা আপোনালোকে পাব ইতিমধ্যে আপোনালোকে সকলোৱে জানে কেই টকা আপোনালোকে ইয়াত পায় অৰুণোদয় স্কিমৰ যি আঁচনি আছে তাৰ ক্ষেত্ৰত সো আপোনালোকে ইয়াত পইচা যিটো পাব সেই পইচাটো আপোনালোকৰ আগত যিটো 830 টকা দিছিল এতিয়া 1200 কিমান টকা কৰিলে আপোনালোকে 1200 টকাৰ ওপৰত আপোনালোকৰ এতিয়া পইচা পায় গতিকে আপোনালোকে সকলো মহিলা যিসকলৰ ৰেচন কাৰ্ড আছে যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে আসলতে আপোনালোকে এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকে চিন্তা কৰিব পাৰে বা আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই ফৰ্মখন পোৱাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ যি গাঁও পঞ্চায়ত আছে বা পঞ্চায়তত আপোনালোকৰ গৈ এবাৰ খবৰ কৰিব আপোনালোকৰ ফৰ্ম দি আছে নেকি আৰু যদি দিছে তেতিয়াহ'লে তাৰ পৰা আনি আপোনালোকে অফলাইন ভাবে ফৰ্মখন ফিল আপ কৰিব পাৰিব সো আৰু এটা ইম্পৰ্টেণ্ট কথা আছিল সাধাৰণতে ইয়াত আগতে বিশেষ ধৰণৰ যিসকল ব্যক্তি আছিল তেওঁলোকক দিয়া হৈছিল যিসকল মহিলা আছিল যি সাধাৰণতে বিধৱা বা তেনেকুৱা ধৰণৰ মহিলাসকলক এই যি আঁচনি আছিল সেই আঁচনিখন দিয়া হৈছিল কিন্তু এতিয়া প্ৰত্যেকগৰাকী মহিলা যিসকলৰ ৰেচন কাৰ্ড আৰু ভোটাৰ কাৰ্ড যিসকলৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই ধনটো লাভ কৰিব পাৰিব কিন্তু এপ্লাই কৰাৰ ক্ষেত্ৰত যিখন ফৰ্ম আপোনালোকে পাব সেই ফৰ্মখন যাতে আপোনালোকে ভালদৰে ফিল আপ কৰে ভুল যাতে নহয় সেইখিনি আপোনালোকে মনত ৰাখিব বা সেইখিনি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব আৰু তাৰ পিছত আপোনালোকে ফৰ্মখন এপ্লাই কৰিব সো এইখিনি আছিল আজিৰ আপোনালোকক এই ভিডিঅ'টিত আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনলে প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশ্যনটো পাব পাৰে আৰু তেওঁলোকে আসলতে এপ্লাই কৰিব পাৰে তাৰ কাৰণে সো আজিলৈ ইমানেই ধন্যবাদ